যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপতে উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ মৃত যুৱকজন হিৰণ্য শৰ্মা বুলি চিনাক্ত কৰা হৈছে মন্দিৰৰ সন্মুখত দোকান দি আছিল হিৰণ্য শৰ্মা নামৰ যুৱকজনে নিশা ডিমৰুগুৰি ঘাইপথৰ কাষতে উদ্ধাৰ হৈছে হিৰণ্যৰ মৃতদেহ পিঠিত আঘাতৰ চিন থকা যুৱকজনক হত্যা কৰাৰ সন্দেহ আমি জনাইছো যে যুৱকজনৰ মৃত্যু কেনেকৈ হ'ল তাৰ কোনো নিশ্চিত তথ্য নাই মৃত যুৱকজন হিৰণ্য শৰ্মা বুলি চিনাক্ত কৰা হৈছে আমি স্থিৰ চিত্ৰ দেখুৱাইছো হিৰণ্য শৰ্মাৰ যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত উদ্ধাৰ হৈছিল এই যুৱকজনৰ মৃতদেহ প্ৰাথমিক অৱস্থাত স্বাভাৱিক মৃত্যু যেন লাগিলেও যুৱকজনৰ শৰীৰত থকা আঘাতৰ চিনলৈ চাই কোনে পৰিকল্পিতভাৱে হত্যা কৰিছে যুৱকজনক বা যুৱকজন কাৰোবাৰ জিঘাংসাৰ বলি হৈছে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে মন্দিৰৰ সন্মুখতে দোকান দি আছিল হিৰণ্য শৰ্মা নামৰ যুৱকজনে কোনে হত্যা কৰিলে হিৰণ্যক এই মুহূৰ্তলৈকে স্পষ্ট নহয় কিন্তু পিঠিত আঘাতৰ চিন স্পষ্ট সেই আঘাতলৈ চাই যুৱকজনক হত্যা কৰা বুলি ইতিমধ্যে স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে নিশা ডিমৰুগুৰি ঘাইপথৰ কাষতে উদ্ধাৰ হৈছিল হিৰণ্য শৰ্মা নামৰ যুৱকজনৰ মৃতদেহ আমি শুনাব বিচাৰিছো কিছু মন্তব্য আমাৰ কাষৰে দোকানী আছিলে বাবামণি শৰ্মা বুলি কালি দিনত তেওঁ হিৰণ্য শৰ্মা তেওঁ কালি তেওঁ ৰন্ধা বঢ়া কামো কৰে আৰু ইয়াতে দোকান আছিলে তেওঁ এখন ইয়াতে মন্দিৰৰ বিপণী আৰু চাকি ধূপ বন্তি তো তেওঁ নিজৰ কামত কালি ব্যস্ত আছিলে দিনত তেওঁ ৰন্ধা বঢ়া কৰে সন্ধিয়া সময়ত তেওঁ দোকানলৈ আহিছিলে তাৰপিছত 8টা চাৰে 8টা মানত নগাঁৱলৈ গৈছিলে কিবা ব্যক্তিগত কামতে কিন্তু আমি ৰাতি 11টা চাৰে 11টা মানত তেনেকুৱা বা 12টা মানৰ ভিতৰত আমি খবৰ পালোঁ যে তেওঁৰ ৰাস্তাত এক্সিডেণ্ট হৈ পৰি আছে তাৰপিছত আমাৰ সতীৰ্থ কিছুমানে গ'ল ইয়াৰে বন্ধু বান্ধৱ কেইজনমান গৈ পেলাই তেওঁক মহকুলিলৈ লৈ গ'ল কিন্তু তেতিয়া তেওঁৰ বডিত কিছুমান মানে আঘাতৰ চিনো দেখা পালে তো আমি এতিয়া এটাই ভাবিছোঁ যে এইটো এক্সিডেণ্ট নহয় কিবা হত্যা আৰু কিবা হ'ব পাৰে তো আমি বিচাৰোঁ যে আমাৰ যিটো পোষ্টমৰ্টম ৰিপৰ্ট আহে তাৰপিছত আঘাতৰ চিন আমি এজনৰ মোবাইলত দেখা পাইছোঁ বেক চাইডে পিঠিৰ ফালে ৰাইট চাইডে আছিলে ৰাইট চাইডে দেখা পাইছোঁ তো আমি বিচাৰোঁ যে এইটো পোষ্টমৰ্টমৰ ৰিপৰ্ট অহাৰ পিছত এটা উচিত তদন্ত হওক মই ৰাতি 8টা বজাত লগ পাইছোঁ 8টা বজাত লগ পাই মোক মাতবোল কৰি কৈছে তাৰপৰা কৈছে তুমি ৰাতিপুৱা আহিবা সোনকালে মই আহিম আহি খুলিম এনেকৈ ক'লে তাৰপিছত ৰাতি সেই 9:30মান বজাত 10টা বজাত ফোন কৰিছে মোলৈ